নমস্কাৰ মৰমৰ শিক্ষাৰ্থীসকল মই প্ৰাঞ্জল বৰ্মন আৰু তোমালোক আটাইকে ই-কক্ষালৈ স্বাগতম ছাত্ৰ-ছাত্ৰীসকল আজি আমি উপস্থিত হৈছো এই সপ্তমটো অধ্যায়ৰ চতুৰ্থটো অংকত আৰু আজি আমি শিকিবলৈ গৈ আছো অনুশীলনীৰ বাকি ৰৈ যোৱা প্ৰশ্নবোৰ আৰু লগতে আমি আজি শিকিম সমমান ভগ্নাংশৰ বিষয়ে তেনেহলে আহা ছাত্ৰ-ছাত্ৰীসকল পলম নকৰি আজিৰ এই মূল্যৱান ক্লাছটো আৰম্ভ কৰো এই ক্লাছ প্ৰথমটোত কি দিয়া আছে চোৱা ধৰি লোৱা 5 ভাগৰ 22 বুজাইছে যে 22টা ফল 5 জন মানুহৰ মাজত সমানে ভগাব লাগে ছবিৰ সহায়ত এই ভগোৱা কামটো দেখুৱা আৰু প্ৰতিজনে গোটাকৈ ফল কেইটা পাব আৰু গোটাকৈ ভাগ পোৱাৰ উপৰিও প্ৰতিজনে ফলৰ অংশ কিমানকৈ পাব তাৰ বাবে আমি কি কৰিব লাগিব 5 ভাগৰ 22 অৰ্থাৎ তে বুজাইছে যে 22টা ফল 5 জনৰ মাজত ভগাইছা মানে 5 ৰে তুমি কি কৰিব লাগিল 22ক হৰণ কৰিব লাগিল আৰু 22ক হৰণ কৰিলে 5 4 গুণ 20 আৰু 5 4 গুণ 20 হলে ইয়াতে দুইটো কি হল ভাগ হে হল অৰ্থাৎ 4টা গোটা ফল অৰ্থাৎ এইটোক আমি ক'ব পাৰো যে 4 সমষ্টি 5 ভাগৰ 2 অৰ্থাৎ আমি ফলটো কি কৰিব লাগিব 5টা ভাগ কৰিব লাগিব আৰু 5টা ভাগ কৰি কিনে তাৰে দুটা ভাগ কৈ পাব আৰু লগতে 4টা কৈ ফল গোটা হিচাপত পাব আহাচোন তাক আমি চিত্ৰৰ সহায়ত বুজিবলৈ চেষ্টা কৰো এয়া আছিল ধৰিলা 22টা ফল 22টা ফল আছিল এয়া কেইটা আছিল ফল 22টা ফল এই 22টা ফল কি কৰিব দিছে লাগে 5 জন বন্ধুৰ মাজত ভগাই দিব লাগে 5 জন বন্ধুৰ মাজত যদি ভগাই দিব লাগে তেতিয়াহলে 5 4 গুণ 20 মানে প্ৰত্যেককে আমি যদি 4টা কৈ ভগাই দিও অৰ্থাৎ এজনক মই 4টা দিলো আন এজনক আমি অন্য 4টা দিলো হয়নে তেনেকৈ যদি আমি অন্য এজনক এনেকে তোমাৰ 4টা দি দিও তিনিজনক ভগাই দিলো আৰু এজনক ধৰিলো মই 4টা ফল দিলো তো 4জনক এনেকৈ ভগাই দিলো আৰু এজনক 4টা দিলো 5 জন বন্ধুক আমি এনেকে 4টা ফল কৈ ভগাই দিলো নহয় নে লগতে এই দুটা যে ফল আছিল এইটো ফল আৰু এইটো ফল ৰৈ গল এই দুটা ফল আকৌ আমি কি কৰিব লাগিব 5টা ভাগ কৰি কি কৰিব লাগিব দুটা ভাগ দিব লাগিব অৰ্থাৎ যেহেতু আমি 4ৰে অৰ্থাৎ 5ৰে যেহেতু আমাৰ 5ৰে 22 হৰণ কৰি আমি কি পাইছিলো 4 সমস্ত 5 ভাগৰ 2 পাইছিলো গতিকে আমি 4টা কৈ গোটা ফল দিব লাগিব 4টা কৈ গোটা ফল দিব লাগিব অৰ্থাৎ এনে ধৰণে 4টা কৈ গোটা ফল দিব লাগিব আৰু এই ফলটো 5টা ভাগ কৰি অৰ্থাৎ 5টা ভাগ কৰি 1 2 3 4 5 এনেকে 5টা ভাগ কৰি তাৰ দুটা অংশ দিব লাগিব অৰ্থাৎ তুমি ক'ব পাৰা 1 2 3 4 5 এই 5টা অংশত দুটা ভাগ দিব লাগিব এটা ভাগ দিলো আৰু আন এটা ভাগ দিলো মানে প্ৰত্যেককে এনেকৈ 4টা গোটা ফল পাব আৰু লগতে দুটা অংশ পাব নিশ্চয় বুজি পাইছে ছাত্ৰ-ছাত্ৰীসকল এনেকৈ আমি চিত্ৰৰ সহায়ত দেখুৱাব পাৰো আহাচোন এতিয়া তাৰ পিছৰ প্ৰশ্নটো চাও এইবাৰ আমাক কৈছে যে 4টা সমান বৃত্ত আঁকি তাত 2 ভাগৰ 1 4 ভাগৰ 2 আৰু 8 ভাগৰ 4 আৰু 16 ভাগৰ 8 ভগ্নাংশকেইটা কিদৰে একেখিনি চাৰিবৃত্ত অংশ দেখুৱাব পাৰে ব্যাখ্যা কৰা তাৰ বাবে আমি বৃত্ত আঁকি ল'ব লাগিব 4টা একে সমানৰ আৰু 4টা একে সমান বৃত্ত আঁকি তাক কি কৰিব লাগিব এটাত দুটা ভাগ কৰিব লাগিব এটাত 4টা ভাগ কৰিব লাগিব এটাত 8টা ভাগ কৰিব লাগিব এটাত 16টা ভাগ কৰিব লাগিব বাৰু মই অলৰেডি কৰিয়ে থৈ দিছো ইয়াত চোৱা প্ৰথম বৃত্তটোত আছে কেইটা দুটা ভাগ কৰা আছে দ্বিতীয় বৃত্তটোত 4টা ভাগ কৰা আছে তৃতীয় বৃত্তটোত চোৱা 8টা ভাগ কৰা আছে আৰু চতুৰ্থ বৃত্তটোত কিমানটা ভাগ কৰা আছে 16টা ভাগ কৰা আছে এটা প্ৰথমতে কৈছিলে যে 2 ভাগৰ 1 হলে আমি কি কৰিব লাগিব এটা অংশত আমি কি কৰিম ৰং দিম এটা অংশত আমি কি কৰিম ৰং দিম ধৰি লোৱা ইয়াত আমি ৰং দিলো এটো হৈ গল 2 ভাগৰ 1 এটুত আমি
4 ভাগৰ 2 অংকন কৰি আছো 4 ভাগৰ 2 কেইটা ভাগ আছিল 4টা তাৰে আমি দুটা অংশত ৰং দিম এইটো এটা অংশত ৰং দিলো আৰু ইয়াত এটা অংশত ৰং দিম আৰু এইটো আছিল 4 ভাগৰ 2 ইয়াত আমাক কি কৰিব লাগিব 8টা ভাগৰ 4টা অংশত ৰং দিব লাগিব ইয়াত অৰ্থাৎ 1 2 1 প্ৰথম অংশ এটাত ৰং দিলো তাৰ পিছত তোমাৰ দ্বিতীয় অংশ এটাত ৰং দিলো তৃতীয় এটা অংশত ৰং দিলো আৰু চতুৰ্থ অংশ এটাত ৰং দিলো আৰু শেষৰটোত 16টা অংশৰ ভিতৰত 8টা অংশত ৰং দিব লাগিব ধৰি ললো মই ইয়াৰ পৰা আৰম্ভ কৰিলো ৰং দিয়া 1 2 3 4 5 6 7 8 আছিলে 16টা ভাগৰ 8টা অংশ ইয়া আছিলে 8টা ভাগৰ 4টা অংশ ইয়া আছিলে 8 ভাগৰ 4 8 ভাগ 16 ভাগৰ 8 4 ভাগৰ 2 আৰু ইয়া আছিলে 2 ভাগৰ 1 এতিয়া চোৱা প্ৰত্যেকটো অংশই মন কৰা একে সমান অংশতে ৰং কৰা হৈছে যদি তুমি ভাগকিটা আঁতৰাই দিয়া চোৱা প্ৰত্যেকতে আধা বৃত্তটোৰ আধা অংশ সম্পূৰ্ণ হৈ আছে অৰ্থাৎ ইয়াৰ পৰা আমি কি বুজিলো যে 2 ভাগৰ 1 সমান 4 ভাগৰ 2 সমান 8 ভাগৰ 4 সমান 16 ভাগৰ 8 হয় এটো আমি চিত্ৰৰ পৰা বুজি পালো নহয় জানো এনে ধৰণে আমি ক'ব পাৰো আমাক এখিনিয়ে কৈছিলে যে ব্যাখ্যা কৰিব দিছিলে এই কথাখিনি আমাৰ ভাষাত কেনেকৈ কম আমি চিত্ৰ এটো যদি মই নাম দিও a এটো যদি b দিও এটো যদি c দিও এটো যদি d দিও তেতিয়াহলে আমি কম আমি চিত্ৰ a এটা বৃত্ত অঙ্কন কৰি তাক সমানে দুভাগ কৰিলো আৰু তার দুটা ভাগৰ এটা অংশত ৰং কৰিলো চিত্ৰ বিৰ ক্ষেত্ৰত চাৰিটা সমান ভাগ কৰিলো বৃত্ত এটা আৰু তাৰ দুটা অংশত আমি ৰং কৰিলো আৰু সি চিত্ৰত আমি 8টা ভাগত ভাগ কৰি তাৰ 4টা ভাগত ৰং কৰিলো আৰু চিত্ৰ ডিত 16টা ভাগ কৰি তাৰ 8টা অংশত ৰং কৰিলো আৰু তাৰ পিছত আমি দেখিলো যে চিত্ৰ a b c আৰু d প্ৰত্যেকতে বৃত্তটোৰ আধা অংশ ৰং কৰা হৈছে বা আধা অংশৰে ৰঙেৰে আবৃত হৈ আছে গতিকে ইয়াৰ পৰা আমি বুজিলো যে 2 ভাগৰ 1 4 ভাগৰ 2 তাৰ 8 ভাগৰ 4 আৰু 16 ভাগৰ 8 একেই অংশ বা একেই ভগ্নাংশ আহা তেন্তে একে সমানে ভগ্নাংশ তেনেহলে আহা ছাত্ৰ ছাত্ৰীসকল তাৰ পিছৰ স্লাইডলৈ এবাৰ আমাক কৈছে ঘড়ী এটাৰ ডায়েল এখন আঁকি কাহত দেখুৱা হৈছে আমাক দেখুৱাই দিয়া হৈছে ইয়াৰ সহায়ত দেখুৱা যে 4 ভাগৰ 3 5 ভাগৰ 6 আৰু 12 ভাগৰ 7 অংশকেইটা একে সমান অংশ নুবুজায় সুবিধা মতে তোমালোকে এনে ছবি তিনিটা আঁকি ল'ব পাৰা তাৰ বাবে আমি ছবি আঁকি লৈছো 4 ভাগৰ 3 6 ভাগৰ 5 আৰু 8 ভাগৰ 12 আমাক কি লাগে 4 ভাগৰ 3 লাগে তাৰ পিছত কি লাগে 6 ভাগৰ 5 লাগে 6 ভাগৰ 5 লাগে আৰু 12 ভাগৰ 7 লাগে 12 ভাগৰ 7 লাগে এই চিত্ৰটো তোমালোকে দেখা পাইছা চিত্ৰটোত 12টা অংশ আছে আৰু যদি 4 ভাগৰ 3 টো যদি মই 12টা ভাগৰ হিচাপত ভাগ কৰিব লাগে 4 লগত কিমান পূৰণ কৰিলে 12 হয় 3 পূৰণ কৰিলে 12 হয় তেতিয়া 3 লগত 3 পূৰণ কৰা 3 3 গুণ 9 হ'ব অৰ্থাৎ 4 ভাগৰ 3 কাৰ সমান 12 ভাগৰ 9 ৰ সমান তেনেদৰে 6 ভাগৰ 5 যেটো আছে এটোক আমি লিখিব পাৰো 12 ভাগৰ 10 এতিয়া আমি প্ৰত্যেকতে আৰু ইয়াতে তো ভৰটো 12 আছেই ইয়াতে আমি 4 ভাগৰ 3 টো দেখুৱাম 4 ভাগৰ 3 টোৰ কাৰণে ইয়াত দেখুৱাম আৰু 5 ভাগৰ 6 ভাগৰ 5 টোৰ কাৰণে ইয়াত দেখুৱাম আৰু শেষত আছিল 12 ভাগৰ 7 ৰ কাৰণে আমি ইয়াত দেখুৱাম 4 ভাগৰ 3 4 ভাগৰ 3 দেখুৱাবলৈ আমি 4টা ভাগৰ 3 অৰ্থাৎ মানে 12টা ভাগৰ 9টা অংশত ৰং কৰিব লাগিব অৰ্থাৎ আমি ৰং যদি কৰো তেতিয়া আমি ৰং কৰিলে
এনেকে আমি ৰং কৰিব পাৰো 1 এটা অংশ দুটা অংশ তিনিটা অংশ চাৰিটা অংশ পাঁচটা অংশ ছয়টা অংশ ছয়টা অংশ ৰং কৰিলো মুঠ আমাক কেইটা ৰং কৰিব লাগে 9টা অংশত 1 2 আৰু এটা হল 3 মুঠ 9টা অংশত ৰং হলে নাই চোৱা 1 2 3 4 5 6 7 8 9 তো 12টা ভাগৰ 9টা ভাগত ৰং কৰা হৈছে ইয়াতে আকৌ ইয়াতে যদি চোৱা ইয়াত 6 ভাগৰ 5 মানে প্ৰথম 6টা ভাগৰ 5টা ভাগত ৰং কৰা 1 2 প্ৰথম 6টা ভাগৰ মই 5টা অংশত ৰং কৰিলো আৰু তেনেকে দ্বিতীয় অংশটোৰ আমি কি কৰিম পাঁচটা অংশত ৰং কৰিম দেখিলো ইয়াতে 12টা অংশৰ 10টা অংশত ৰং হৈছে আৰু ইয়াতে আমাক কৈছে 12টা ভাগৰ 7টা অংশত ৰং কৰিব দিছে তো ইয়াতে যদি ৰং কৰো আমি কিমানটা এইখিনি অৰ্ধবৃত্ত কৰি ললে 6টা অংশত হৈ যাব আৰু এটা অংশত ৰং কৰি দিয়া মুঠ 7টা অংশত ৰং হৈ গল এৰে ইয়াতে চাবা যে প্ৰথম চিত্ৰটোত আমি 12টা ভাগৰ 9টা অংশত ৰং কৰিছিলো দ্বিতীয় অংশটোত দেখিলো 12টা ভাগৰ 10টা অংশত আমি ৰং কৰিছিলো 12টা অংশৰ আৰু ইয়াতে 12টা অংশৰ 7টা অংশত ৰং কৰিছিলো ইয়াৰ পৰা দেখিলো যে সমানে ভাগ হৈ থকাৰ পিছতো ইয়াত 9টা অংশ ইয়াত 10টা অংশ আৰু ইয়াত 7টা অংশহে ৰং কৰা হ'ল গতিকে ইয়াৰ পৰা ক'ব পাৰো আমি যে এই তিনিটা অংশ অৰ্থাৎ 4 ভাগৰ 3 6 ভাগৰ 5 আৰু 12 ভাগৰ 7 তিনিটা বেলেগ বেলেগ ভগ্নাংশ নিশ্চয় বুজি পাইছা ছাত্ৰ-ছাত্ৰীসকল আহা তেন্তে তাৰ পিছৰ প্ৰশ্নলৈ তাৰ পিছৰ প্ৰশ্নটোত কি দিছে চোৱাচোন সমমান বা সমতুল্য ভগ্নাংশ সমমান মানে সমান বা সমতুল্য মানে সমানৰ তুল্য আহাচোন জানিলো এই সমমান বা সমতুল্য ভগ্নাংশৰ বিষয়ে সমতুল্য ভগ্নাংশ হল সেই ভগ্নাংশ যিয়ে সমগ্ৰতাৰ একে অংশক বুজায় মুঠ গোটা বস্তুটোৰ একে অংশ যদি বুজায় তেতিয়া হলে সেই ভগ্নাংশ বিলাকক কি বুলি কোৱা হৈছে সমতুল্য বা সমমান ভগ্নাংশ বুলি কোৱা হৈছে ইয়াত প্ৰথম বৃত্তটোত চোৱা 2 ভাগৰ 1 বুজোৱা হৈছে মানে দুটা ভাগ কৰি তাৰ এটা ভাগত ৰং কৰা হৈছে দ্বিতীয় চিত্ৰটোত 4টা ভাগ কৰি তাৰ দুটা অংশত ৰং কৰা হৈছে আৰু তৃতীয় অংশটোত যদি চোৱা 6টা ভাগৰ 3টা অংশত ৰং কৰা হৈছে চতুৰ্থটোত 8টা অংশত কৰি তাৰ 4টা অংশত ৰং কৰা হৈছে আৰু ৰং কৰা অংশবোৰ যদি আমি মিলাই চাও দেখিবা প্ৰত্যেকতে একে সমান অংশ ৰং কৰা হৈছে ইয়াৰ পৰা ক'ব পাৰো আমি 2 ভাগৰ 1 সমান 4 ভাগৰ 2 সমান 6 ভাগৰ 3 সমান 8 ভাগৰ 4 এয়া হৈছে সমমান ভগ্নাংশৰ উদাহৰণ ইয়াত চিত্ৰকিটাত মন কৰা 2 ভাগৰ 1 সমান কিমান আছিল 4 ভাগৰ 2 আছিল আৰু ই কাৰ সমান আছিল 6 ভাগৰ 3 আৰু 6 ভাগৰ 3 সমান আছিল 8 ভাগৰ 4 ওপৰৰ সকলোবোৰ ছবি বেলেগ বেলেগ কিন্তু সমতুল্য ভগ্নাংশ বুলি কৈছে কাৰণ ইহতে একেটা অৰ্থাৎ এটা গোটা বৃত্তৰ আধা অংশ হুচাইছে প্ৰত্যেকতে তোমালোকে মন কৰিলে দেখা পাবা ইয়াতো আধা অংশ ইয়াতো আধা অংশ ইয়াতো আধা অংশ ইয়াতেও আধা অংশ ৰং কৰা হৈছে এনে ধৰণৰ ভগ্নাংশ বিলাকক কোৱা হৈছে সমতুল্য বা সমমান ভগ্নাংশ আহাচোন তাৰ পিছৰ স্লাইডলৈ এবাৰ কৈছে যে সমমান ভগ্নাংশ কেনেকৈ উলিয়াম তাৰ বিষয়ে আমাক কৈছে জানো আহাচোন ইয়াত কৈ দিছে যে এটা ভগ্নাংশৰ সমমান ভগ্নাংশ পাবলৈ ভগ্নাংশটোৰ লব বা হৰক একে সংখ্যা এটাৰে পূৰণ কৰিব লাগে তেনেহলে জানো আহাচোন উদাহৰণৰ সহায়ত ইয়াত এটা ভগ্নাংশ দিয়া আছে 3 ভাগৰ 1 এটা 3 ভাগৰ 1ত যদি চোৱা 3 লগত
কি সংখ্যা পূৰণ কৰা হৈছে 2 1ৰ লগত 2 সংখ্যাটো পূৰণ কৰা হৈছে আৰু তাৰ পৰা আমি পালো 6/2 দ্বিতীয়তে চোৱা 3 লগত 3 পূৰণ কৰা হৈছিল 1ৰ লগত 3 পূৰণ কৰা হৈছে আৰু তাৰ পৰা পালো আমি 9/3 তৃতীয়তে 3 লগত 4 পূৰণ কৰা হৈছিল 1ৰ লগত 4 পূৰণ কৰিলো তাৰ পৰা আমি পালো 12/4 এই আটাইবোৰ 6/2 9/3 12/4 বা 3/1 আটাইবোৰ কি হয় সমতুল্য বা সমমান ভগ্নাংশ ইয়াৰ পিছত চোৱা সমমান ভগ্নাংশৰ এটা বিশেষ নিয়ম বা পদ্ধতি আছে যদি a/b এটা ভগ্নাংশ হয় আৰু c/d এটা ভগ্নাংশ যদি হয় এই দুটা সমমান ভগ্নাংশ হয় নে নহয় আমি কেনেকৈ পূৰণ কৰিম তেতিয়া এই ভগ্নাংশটো প্ৰথম ভগ্নাংশটোৰ লবটোৰ লগত দ্বিতীয় ভগ্নাংশটোৰ হৰটো পূৰণ কৰিবা মানে a লগত d টো পূৰণ কৰিবা আকৌ দ্বিতীয় ভগ্নাংশটোৰ লবটোৰ লগত প্ৰথম ভগ্নাংশটোৰ হৰটো পূৰণ কৰিবা মানে b লগত c টো পূৰণ কৰিবা যদি দুইটা একে হয় তেতিয়া হলে কি হ'ব সমমান বা সমতুল্য ভগ্নাংশ আৰু যদি দুইটা বেলেগ বেলেগ পোৱা পৃথক পোৱা তেতিয়া হলে সমমান ভগ্নাংশ নহব ইয়াত মন কৰা দুটা ভগ্নাংশ দিছে এই দুটা ভগ্নাংশ সমতুল্য হয় নে নহয় এই দুটা পূৰণ কৰি দিলে তুমি যদি এই দুটা পূৰণ কৰা 15 আৰু 5 যদি পূৰণ কৰা আৰু 25 আৰু 3 পূৰণ কৰা চোৱা 15 5 গুণ 75 25 3 গুণ 75 ইয়াতো যদি চোৱা 81 লগত তুমি 4 টো পূৰণ কৰা আৰু 9 লগত 37 পূৰণ কৰা 81 লগত 4 পূৰণ কৰিলে 4 1 গুণ 4 আৰু 4 8 গুণ 32 পাবা অৰ্থাৎ 4 গুণ 4 আৰু 32 এটো পাবা 324 পাবা 9 ৰে 9 6 গুণ 54 4 আৰু 9 2 গুণ 27 27 পাছে 32 সো দুইটাতে পূৰণফল একে পালো গটিকে ইয়াতো এই দুটা কি হ'ব সমমান বা সমতুল্য ভগ্নাংশ এটো কি হ'ব সমতুল্য ভগ্নাংশ এই ধৰণে পূৰণ কৰা পদ্ধতিটোক বজ্ৰগুণন বুলি কোৱা হৈছে দুইৰ ক্ষেত্ৰত বজ্ৰগুণন কৰি পাবা যে প্ৰতিৰোধ বজ্ৰগুণন কৰি পোৱা পূৰণফলটো একে সমান তেনেহলে নিশ্চয় বুজি পাইছা ছাত্ৰ ছাত্ৰীসকল ইয়াত কৈ দিছে যে দুটা সমমান ভগ্নাংশৰ ক্ষেত্ৰত দেখা যায় যে বাওফালৰ ভগ্নাংশটোৰ লব সোঁফালৰ ভগ্নাংশটোৰ হৰৰ পূৰণফল সমান বাওফালৰ ভগ্নাংশৰ হৰ আৰু সোঁফালৰ ভগ্নাংশটোৰ লবৰ পূৰণফলৰ সমান আৰু ইয়াক আমি অংকৰ সহায়ত আৰু ভালকৈ বুজি লম তেনেহলে ছাত্ৰ ছাত্ৰীসকল আজি সময় হল মূল্যায়নৰ আৰু আজিৰ মূল্যায়নত প্ৰথম প্ৰশ্নটো দিছে এই সমষ্টি 5/2 ৰ তিনিটা সমমান ভগ্নাংশ প্ৰথমতে এটুক অপ্ৰকৃত ভগ্নাংশ কৰি লোৱা 2 সমান 5 গুণ 5 5 2 7 ইয়াৰ তিনিটা সমমান ভগ্নাংশ হ'ব কিমান 5/7 আছিল তাৰ লগত পূৰণ একে সংখ্যা পূৰণ কৰিব 5 ৰ লগত 2 পূৰণ কৰিলো 7 ৰ লগত 2 পূৰণ কৰিম 5/7 5 ৰ লগত 3 পূৰণ কৰিম 7 ৰ লগত 3 পূৰণ কৰিম তোমালোকে অৱশ্যে বেলেগ সংখ্যাও পূৰণ কৰি চাব পাৰা 5 ৰ লগত যদি মই 10 পূৰণ কৰি দিও 7 ৰ লগত কি পূৰণ কৰিব লাগিব 10 পূৰণ কৰিব লাগিব ইয়াৰ পৰা কিমান পাম 7 দুগুণে 14 আৰু 5 দুগুণে 10 ইয়াৰ পৰা কিমান পাম 5 3 গুণ 15 আৰু 7 3 গুণে 21 আৰু ইয়াৰ পৰা আমি কিমান পাম 5 দুগুণে 5 10 গুণে 50 আৰু 7 10 গুণে 70 এয়া হ'ব তিনিটা সমমান বা সমতুল্য ভগ্নাংশৰ উদাহৰণ তেনেহলে ছাত্ৰ ছাত্ৰীসকল আজি ভিডিঅ'টি আমি ইমানতে সামৰণি মাৰিছো অহাবাৰ পুনৰ এটি নতুন ভিডিঅ'ৰ সৈতে পুনৰ লগ হ'ম তেতিয়ালৈ তোমালোক আটাইকে ধন্যবাদ